যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হ'লে আমি সহ্য কৰোঁ আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ 26/11 দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল আজি তাক সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয় ভাৰতবৰ্ষই তাক সহ্য নকৰে ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কৰিব যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হ'লে আমি সহ্য কৰোঁ আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ 26/11 দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল আজি তাক সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয় ভাৰতবৰ্ষই তাক সহ্য নকৰে ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কৰিব যে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এনে এখন ৰাষ্ট্ৰ যোনে কেতিয়াও নিজৰ ভূমিত সন্ত্ৰাসবাদক সমৰ্থন নকৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ যিটো গভৰ্নেন্সৰ ৰুল আছিলে যে সন্ত্ৰাসবাদৰ আক্ৰমণ হ'লে আমি সহ্য কৰোঁ আমি তাক পাহৰিবলৈ চেষ্টা কৰোঁ 26/11 দৰে আমি হিন্নমান্যতাত ভোগাৰ যিটো এক পৰিৱেশ আছিল আজি তাক সম্পূৰ্ণভাৱে ৰূপান্তৰ কৰি বিশ্ববাসীলৈ আৰু বিশেষকৈ আমাৰ ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানলৈ এটা স্পষ্ট বাৰ্তা পঠিয়ালে যে যদিহে ভাৰতবৰ্ষৰ ওপৰত আক্ৰমণ হয় ভাৰতবৰ্ষই তাক সহ্য নকৰে ভাৰতবৰ্ষই প্ৰত্যাক্ৰমণ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।